নমস্কাৰ। আজি মই সকলোৱে খাব পৰাকৈ মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত সহজতে এই মিঠাইবিধ বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজিকালি প্ৰায় মানুহে মিঠা নাখায়। মিঠা নোখোৱায়ো এই মিঠাইটো খাব পাৰিব আৰু কমকৈ খোৱায়ো এই মিঠাইটো খাব পাৰিব। এয়া মই একাপ পাউডাৰ গাখীৰ লৈছোঁ, 4 চামুচ এয়া আটা লৈছোঁ। আপোনালোকে ময়দা খালে ময়দাও দিব পাৰিব। আধা চামুচৰ কম বেকিং পাউডাৰ লৈছোঁ। একেখন চামুচেৰে দি দিছোঁ মই এয়া ইলাইচি গুড়ি অলপ দি দিছোঁ ফ্লেভাৰৰ কাৰণে। ইয়াত মই এচামুচ ঘি দি দিম। আপোনালোকে ঘি নাথাকিলে ৰিফাইনো দিব পাৰিব। এই গোটেইখিনি মই এইদৰে ভালদৰে মিক্স কৰি ল'ম। খুব ভালকৈ মিক্স কৰি ল'ব লাগিব। আজিৰ মিঠাইটো সকলোৱে খাব পৰাকৈ লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে সহজতে বনাব পাৰিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি ভালদৰে এইদৰে মিলাই ল'ব লাগিব ঘিৰ লগত। এইদৰে এই গোটেইখিনি মই ভালদৰে হাতেৰে এইদৰে মিলাই ল'ম। এইদৰে এয়া মোৰ ভালদৰে মিলাই লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম এয়া আটা লোৱা কাপটোৰে মই এয়া এটা কণী এইদৰে দি দিছোঁ। এতিয়া গোটেইখিনি মই ভালদৰে ইয়াতে মিক্স কৰি ল'ম। এইদৰে মুঠি থাকিব নালাগে, এইদৰে মিক্স কৰিলে হৈ যাব। এইদৰে এইখিনি মই ভালদৰে মিলাই ল'লোঁ। মঠিব নালাগে, এইদৰে মিলাই ল'ব। এতিয়া মই ঢাকনিৰে ঢাকি এইদৰে 10 মিনিট সময় থৈ দিম। এতিয়া মই এয়া গেছত কেৰাহী এখন দি দিছোঁ। কেৰাহীখন পৰুৱা এটা উঠিছিলে। ইয়াতে মই গাখীৰ আধা লিটাৰৰ অলপ বেছি দি দিম। প্ৰথমতে মই গাখীৰ আধা লিটাৰৰ মই বেছি দি দিছোঁ। এইখিনি উতলাই এয়া গাখীৰ হাই ফ্লেমত মই এয়া উতলিব লৈছে। এইদৰে আপোনালোকে ঘৰত মিঠা নোখোৱায়ো এই মিঠাইটো খাবলৈ পাৰিব। আপোনালোকে ঘৰত এইদৰে বনাই এবাৰ চাব। এতিয়া মই ইয়াত অলপ কেশৰ দি দিম। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। আপোনালোকে যদি মিঠা খায় ইয়াত চেনি দিব পাৰিব। এতিয়া মই আজি চেনি নিদিয়াকৈ বনাইছোঁ, মিঠা নোহোৱাকৈ মিঠাইটো বনাইছোঁ। সেইকাৰণে ইয়াত মই চেনি ব্যৱহাৰ নকৰোঁ। আপোনালোকে মিঠা খালে চেনিটো দি ল'ব। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি এইখিনি উতলাই থাকিম। এইপিনে 10 মিনিট সময়ো হৈ গ'ল। এতিয়া মই মিঠাইৰ শ্বেপ দি যাম। হাতত অলপ আপোনালোকে ঘি বা ৰিফাইন সানি ল'ব। এতিয়া এইদৰে মিঠাই যিটো শ্বেপত ভাল পায় এইদৰে বনাব পাৰে। এইদৰে এয়া মোৰ এটা হৈ গ'ল। এতিয়া মই আৰু এটা দেখাই দিম। আপোনালোকে যিটো শ্বেপ ভাল পায় সেইদৰে বনাব পাৰিব। বেছি ডাঙৰকৈ নবনাব। এইটো আমি যেতিয়া গাখীৰত উতলাম আকৌ ফুলি যাব। আপোনালোকে এইদৰেও লম্বা চাইজতো বনাব পাৰে। এইদৰে যিদৰে ভাল পায় এইদৰে মই গোটেইকেইটা ৰেডি কৰি লওঁ। মতে মই এয়া 12টা ৰেডি কৰি ল'লোঁ। মই এয়া গাখীৰ দেখিছেনে উতলি উতলি ডাঠ হৈ গৈছে। এতিয়া মই 4টা ইলাইচি এইদৰে থেতেলাই দি দিছোঁ। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ। এতিয়া ৰেডি কৰি থৈ দিয়া মিঠাইকেইটা এইদৰে দি যাম। এইদৰে এয়া মই 12টা দি দিলোঁ। এতিয়া মই মিডিয়াম ফ্লেমত এইখিনি এইদৰে উতলাই ল'ম। এয়া আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, দেখিছেনে কিমান ফুলি আহিছে।
এয়া মই গেছৰ ফ্লেমটো মিডিয়ামতে ৰখাইছোঁ। এতিয়া মই 2 মিনিট সময় গেছটো ল' ফ্লেমত দি ঢাকনিৰে ঢাকি এইদৰে দি 2 মিনিট সময় উতলাই লওঁ। এইপিনে মোৰ 2 মিনিট সময় হৈ গ'ল। এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত এইদৰে বনাই খাব। চেনি নোখোৱাই এইদৰে খাব। চেনি খালে আপোনালোকে ইয়াত অলপ চেনি দি ল'ব। এতিয়া ইয়াতে মই এয়া ড্ৰাই ফ্ৰুটছ অলপ এইদৰে দি দিম। থাকিলে দিব, নাথাকিলে এইদৰে বনালেও হৈ যাব। এয়া মোৰ ৰেডি হৈ গ'ল। এয়া মই নমাই লওঁ। এয়া মই নমাই ল'লোঁ। এইদৰে আপোনালোকে ফ্ৰিজত থৈ ঠাণ্ডা কৰি খাব। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।